যোৰহাট নগৰত চোৰৰ অপেন চেলেঞ্জ আৰক্ষীক। বৰ্তমান যোৰহাট নগৰৰ পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে চোৰৰ দলে ধাৰাবাহিকভাৱে ইটোৰ পাছত সিটো চুৰিকাণ্ড সংঘটিত কৰি গৈছে। কেইদিনমান পূৰ্বে যোৰহাটৰ এটা চৰকাৰী কাৰ্যালয়ত 5 দিনত 3বাৰকৈ চোৰে চাফা অভিযান চলাইছিলে। আৰু বৰ্তমান মই য'ত আছোঁ যোৰহাট তৰাজানৰ এটি ৰোডৰ কাষত, আৰু মই উপস্থিত থকা বাসগৃহটোত চোৰে চুৰি কৰিলে। আৰু গৃহস্থ থকা অৱস্থাতে, নিশা গৃহস্থ শুই থকা অৱস্থাতে চোৰে চুৰি কৰি বহুখিনি সামগ্ৰী লৈ গৈছে। এখন স্কুটি লৈ গৈছে। মই দেখুৱাইছোঁ যে এইটো এটি ৰোড, আৰু এই এটি ৰোডৰ কাষতে এইটো বাসগৃহ। ইয়াৰ পৰা কিছু নিলগতে হৈছে যোৰহাট সদৰ থানা। ঠিক সেইদৰে ইয়াৰ পৰা কিছু গ'লে পোৱা যায় যোৰহাটৰ ISBT পেট্ৰল পোষ্ট। আৰু চোৰৰ দলে প্ৰথমে এই তলাৰ যিটো লক আছিলে তাৰ সেইটো ভাঙি ইয়াৰ ভিতৰত প্ৰৱেশ কৰে। আৰু প্ৰৱেশ কৰাৰ পাছত এই পৰিয়ালটোৰ নিশা শুই থকা অৱস্থাত আহি চোৰে বহুখিনি সামগ্ৰী লৈ যায়। কেৱল সেয়াই নহয়, CCTV কেমেৰাৰ যি মেমৰি কাৰ্ড পৰ্যন্ত চোৰে লৈ গৈছে। আমি দেখুৱাইছোঁ এখন সৰু দোকান আছিলে, সেই দোকানখনৰ গৃহৰ ভিতৰতো প্ৰৱেশ কৰি এই দোকানখনৰ ভিতৰৰ পৰা, এইখন দৰাচলতে এখন হাঁহ কুকুৰা ইত্যাদি মাংস বিক্ৰী কৰা দোকান, ইয়াৰ পৰাও বহুকেইটা লোকেল কুকুৰা চোৰে লৈ গৈছে। আৰু কি নিছে গৃহস্থৰ পৰা মই জানিব বিচাৰিম। আৰু এই বাসগৃহটোৰ ভিতৰতে চোৰ প্ৰৱেশ কৰিছিলে, আৰু নিশা প্ৰৱেশ কৰাৰ পিছত কিখিনি সামগ্ৰী চোৰে লৈ গ'ল মই ঘৰৰ গৃহস্থৰ পৰা জানিব বিচাৰিম। যে স্কুটিও লৈ গৈছে বুলি। হয়, মোৰ স্কুটি এখন আছিলে ইয়াতে, মই ৰাখি থওঁ সদায়। স্কুটিখন লৈ গ'ল, আৰু মোক গাড়ীখন ৰাখি থোৱা থাকে। গাড়ীখনৰ বেক চাইডৰ চকা দুটা পম্পটো খুলি পেলাই থৈ গুচি গ'ল। তাৰপিছত এখন আমাৰ দোকানৰ লক ভাঙি পেলাই মেমৰি কাৰ্ড, কেমেৰাৰ ভিতৰৰ পৰা মেমৰি কাৰ্ড উলিয়াই পেলাই মেমৰি কাৰ্ড লৈ গৈছে। তাৰপিছত তাত থকা মেচিন এটা আছিলে, মেচিনটো লৈ গ'ল। তাৰপিছত ইভেন আপোনাৰ কুকুৰা লৈ গ'ল। তাৰপিছত 10 কেজিমান কুকুৰা লোকেল মুৰ্গী আছিলে, সেইখিনি নিলে। তাৰপিছত মোৰ জোতা, ঘৰৰ ওপৰলৈ গৈ পেলাই কিছুমান জোতা, বাকচ, এনেকৈ কিবা বস্তু আছিলে নি পেলাই গেটৰ মুখত পেলাই থৈ গ'ল। তেনেকৈ ভালেমানকেইটা বস্তু লৈ গ'ল। আপোনালোক তেতিয়া ঘৰত কোন কোন আছিলে? তেতিয়া ৰাতি আমি দেউতা, মই, খুৰী, মোৰ মিছেছ, আমি এনেকৈ 4জন আছিলোঁ। একো গম পোৱা নগ'লে? তেনেকৈ শব্দ শুনা নাই। আৰু গৰম কালি আছিলে, ফেনো চলাই থোৱা আছিলে, চ' গম পোৱা নাই। আমি যি দেখুৱাইছোঁ যে চোৰে ধাৰাবাহিকভাৱে যোৰহাটত চোৰৰ দলে অভিযান চলাই আছে। আৰু ঠিক সেইদৰে আজি কেইদিনমান পূৰ্বে 18 জুন, 19 জুন আৰু 22 জুন তাৰিখে যোৰহাট নগৰৰ যি পৰিসংখ্যা বিভাগৰ কাৰ্যালয় ভৱন আছিলে, তাতে চোৰে 3 দিনকৈ চুৰি কাৰ্য সংঘটিত কৰিছিলে। আৰু যিসমূহ বৈদ্যুতিক তাঁৰ, সেই বৈদ্যুতিক তাঁৰসমূহ কাটি তাৰ পৰা লৈ গৈছিলে। আৰু শেহতীয়াকৈ আমি যি জানিব পাৰিছোঁ যে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ যি OPD বিল্ডিং আছে, OPD বিল্ডিঙৰ কেইবাটাও এয়াৰ কণ্ডিশ্যনাৰৰ যি তামৰ যি কেবুল, সেই তামৰ কেবুল চোৰে লৈ গৈছে। অৰ্থাৎ যোৰহাটৰ যিসমূহ ডেম্প আছে, যিসমূহ কাবাৰী বোলাৰ গুদাম আছে, ইয়াৰ পূৰ্বতে যিধৰণে তাৰ পৰাই এই চুৰিকাণ্ডসমূহ সংঘটিত হৈ আছিল, পুনৰবাৰ আমি দেখা পাইছোঁ যে যোৰহাট আৰক্ষীৰ নগৰ বিভাগৰ চূড়ান্ত গাফিলতিৰ ফলত, চূড়ান্ত অকৰ্মণ্যতাৰ ফলত চোৰৰ দল পুনৰ যোৰহাটত এনেধৰণে সক্ৰিয় হৈ পৰিছে যে নিশা গৃহস্থ ঘৰত থকা অৱস্থাটো তেওঁলোক সুৰক্ষিত নহয়। যোৰহাট নগৰৰ মাজমজিয়া তৰাজানৰ এই বাসগৃহটোৰ পৰা স্কুটি পৰ্যন্ত চোৰে লৈ গৈছে। কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে একো চোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। কিছুদিন পূৰ্বে যোৰহাটৰ প্ৰগতি মটৰ্ছৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী চোৰৰ দলে লৈ গৈছিল। CCTV কেমেৰাত সেই চোৰৰ দৃশ্য বন্দী হোৱাৰ পিছতো বৰ্তমানলৈকে আৰক্ষীয়ে চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু ৰাইজৰ মনতে প্ৰশ্ন উত্থাপন হৈছে যে যোৰহাটত যি ধাৰাবাহিকভাৱে এনেধৰণৰ চুৰিকাণ্ড সংঘটিত হৈ আছে, সেই ক্ষেত্ৰত যোৰহাট আৰক্ষীয়ে কেনেদৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, বা যোৰহাট আৰক্ষীয়ে দৰাচলতে নিশাৰ ভাগত ৰাজপথসমূহত টহলদাৰীৰ ব্যৱস্থা নকৰে নেকি, বা টহলৰ ব্যৱস্থা নকৰে নেকি, সেই প্ৰশ্নও যোৰহাটবাসী ৰাইজক জোকাৰি গৈছে। কিয়নো যোৰহাট নগৰৰ মাজমজিয়াত নিশা যিধৰণে চুৰিকাণ্ড সংঘটিত কৰিলে, মই পুনৰবাৰ জনাব বিচাৰিছোঁ যে কুকুৰা লৈ গৈছে, তাৰ লগতে এখন স্কুটি লৈ গৈছে চোৰৰ দলে। গতিকে বৰ্তা ইয়াতে যি আৰক্ষী যি পেট্ৰলিং, সেই পেট্ৰলিংটো নথকাৰ বাবে এনেকুৱা হৈছে নেকি? সম্ভৱ সেইটোৱে হৈছে, কাৰণ আজি বহুত দিন ধৰি ইয়াত পেট্ৰলিঙৰ কোনো ব্যৱস্থা আমি দেখিব নাপাওঁ। আনকালে গধূলি বা ৰাতিয়ে ওলাই আহিলে পেট্ৰলিং কেতিয়াবা পাওঁ, কিন্তু আজি কিছুদিনৰ পৰা ক'ব নোৱাৰে 5 মাহ মানেই প্ৰায় দেখিছোঁ
ইয়াত সেইটো একেবাৰে নাইকিয়া হৈ গ'ল আমাৰ হেৰিয়ত। আৰু সেই সুবিধাটো লৈ আৰু তাৰ উপৰি আমাৰ ঘৰৰ ওচৰত দুটা লাইট আছে, আজি বহুত দিন ধৰি পেলাই জ্বলা নাই। যদি লাইট যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ CC কেমেৰাৰ কথাটো ওলাই পৰিলেহেঁতেন, চোৰ কৰাটো হ'লহেঁতেন। কিন্তু এতিয়া সেইকেইটাও অফ হৈ গ'ল, এতিয়া কৰিও লাভ নাই, নজ্বলে। এইবিলাক কাৰণত এতিয়া আজি আমাৰ ঘৰত হৈছে, কাইলৈ আকৌ ওচৰ বজাৰ আৰু কৌতুবৰ ৰাতিখনো নাই। এতিয়া আমি ৰাতি শুবলৈও ভয় হ'ল, মানে থাকিও এতিয়া তলা লগাইছোঁ, আজি লগালোঁ, কাইলৈ যদি আকৌ ভাঙি পেলাই কি কৰিম? মই ওপৰত থাকোঁ, এতিয়া গৰমৰ দিন ফেনবিলাক চলি থাকে, শব্দ হয়। গতিকে তাহাঁতি এনেকুৱা সুন্দৰভাৱে প্লেন কৰি পেলাই তাত তলাটো ভাঙিছে য'ত শব্দ নোহোৱাকৈ গৈছে। আৰু কাৰণ তলা ভাঙিবলৈ শব্দ হ'ব, টক শব্দ হোৱাৰ লগতে মোৰ ঘৰত কুকুৰ আছে, কুকুৰে খুন্দিহেঁতেন। কিন্তু এতিয়া আমি শুনাটো বাদেই, কুকুৰে গোন্ধতে গম পাই যায়। কিন্তু সেইবিলাক কথা নহয়, একদম সুন্দৰকৈ প্লেন কৰি পেলাই অহাৰ কাৰণে কোনো একো গমেই নাপায়। গতিকে এনেধৰণৰ পেচাদাৰী চোৰৰ দলে যোৰহাট ভৰি পৰিছে, য'ত নেকি আৰক্ষীৰ যি নিষ্ক্ৰিয়তা বা আৰক্ষীৰ যি পেট্ৰলিঙৰ ব্যৱস্থা তাক দিবৰ বাবে, তাক পুনৰ সক্ৰিয় কৰিবৰ বাবে যোৰহাটবাসী ৰাইজে আহ্বান জনাইছে। আৰু মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ধাৰাবাহিকভাৱে যোৰহাটত চুৰিকাণ্ড সংঘটিত হৈ আছে আৰু বিশেষকৈ জনসাধাৰণ বৰ্তমান ভীতিগ্ৰস্ত হৈছে। তেওঁলোকে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে, কিয়নো যিটো চোৰৰ দলে নিশা গৃহস্থ থকা অৱস্থাত চুৰিকাণ্ড সংঘটিত কৰিবলৈ আহিছে, গতিকে তেওঁলোক এনেধৰণে প্ৰস্তুত হৈ অহাৰ সন্দেহ কৰা হৈছে যে গৃহস্থই যদি সাৰ পায় হয়তো তেওঁলোকে গৃহস্থক আক্ৰমণ কৰাৰ বাবেও প্ৰস্তুত হৈ নিশ্চয়কৈ আহিছে। গতিকে এই ক্ষেত্ৰত আমি উচ্চপদস্থ আৰক্ষী বিষয়াসকলক আহ্বান জনাম যে যোৰহাটত পেট্ৰলিং ব্যৱস্থা অতিকৈ সক্ৰিয় কৰি তুলিব লাগে আৰু শেহতীয়াকৈ যোৰহাটত চুৰিকাণ্ডৰ সংখ্যা যিধৰণে বৃদ্ধি পাইছে, সেই চোৰৰ দলসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে যোৰহাট আৰক্ষীয়ে যাতে অতি সক্ৰিয় ভূমিকা গ্ৰহণ কৰে, যোৰহাটবাসীয়ে তাকেই কামনা কৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।